হেল্ল', আকৌ এবাৰ স্বাগতম জনোৱা হ'ল আমাৰ এই এডুকেশ্যন চেনেললৈ। আজি আমি ক্লাছ 10ৰ ফাইনেলৰ বাবে জিঅ'গ্ৰাফীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। জিঅ'গ্ৰাফীৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো আহেই সেইটো হৈছে ভাৰতৰ এটা মানচিত্ৰ অংকন কৰি বিভিন্ন অংশ দেখুওৱা। সেইটো যিকোনো থাকিব পাৰে। এক্সাম্পল হিচাপে তোমালোকে চাব পাৰা আগন্তুক কেইটামান প্ৰি টেষ্টত আৰু প্ৰি ফাইনেলত আহি যোৱা কুৱেশ্যন কেইটামান। আৰু এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ পঢ়ি যাবা। এবাৰ পঢ়িলেই মনত থাকিব, ইজি আছে। মই গোটাই তোমালোকৰ কাৰণে আনিছোঁ, চ' এবাৰ পঢ়ি যাবা সকলোৱে। যিহেতু ছায়েন্স মেথছৰ নিচিনা জিঅ'গ্ৰাফীটো MCQ থাকিব, চ' MCQৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হৈ যাবা। MCQৰ কাৰণেও কেইটামান কুৱেশ্যন বিচাৰি আনিছোঁ তোমালোকৰ কাৰণে, তোমালোকে এবাৰ চাই যোৱা। তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে জিঅ'গ্ৰাফীত লং কুৱেশ্যন বেছি আহে, শ্বৰ্ট কুৱেশ্যন কম আহে। চ' লং কুৱেশ্যন আহিলে তোমালোকে লিখিবাই। কিবা এটা আনকমন কুৱেশ্যন আহি গ'লেও সেইটো এটেণ্ড কৰিবা। কুৱেশ্যনটো অলপ বুজি তোমালোকে সেইটো কুৱেশ্যনটো বুজি যিমান পাৰা লিখি থৈ আহিবা। যদি তোমালোকে এটেণ্ড নকৰা কুৱেশ্যন লং কুৱেশ্যন, তেতিয়াহ'লে তুমি সেইটো কুৱেশ্যনৰ পৰা 0 পোৱাৰ আশা আছে। কিন্তু কিবা এটেণ্ড কৰি থৈ আহা যদি সেইটো আশা থাকে যে কিবা এটা এক্সামিনাৰে কিবা এটা দিব, 1 নম্বৰ হ'লেও 2 নম্বৰ হ'লেও তোমালোকক দিব। কিন্তু এৰি থৈ আহা যদি তোমালোকে সেইটোৰ পৰা একো নোপোৱা, একো নম্বৰেই নোপোৱা। চ' যিমান পাৰা তোমালোকে নোৱাৰা কুৱেশ্যনো এটেণ্ড কৰি থৈ আহিবা। 2024 আৰু 2025 চনত অহা জিঅ'গ্ৰাফী পেপাৰটো তোমালোকক দেখাই দি আছোঁ, তোমালোকে এবাৰ চাই যোৱা। তেতিয়াহ'লে তোমালোকৰ আইডিয়া আহিব যে কি ধৰণৰ কুৱেশ্যন আহে। জিঅ'গ্ৰাফীত মেথছ ছায়েন্সৰ নিচিনা MCQ নাহে। ইয়াত অকল 7টামান MCQহে আহে। চ' তোমালোকে যিমান পাৰা কমন MCQ কমন কৰিবৰ কাৰণে তোমালোকৰ লাষ্ট 3-4 বছৰৰ কুৱেশ্যন পেপাৰ চাবা, তাৰ MCQ কেইটা তোমালোকে চাই যাবা, তাৰ পৰাই কমন পৰি যাব। অল দ্য বেষ্ট।